কিন্তু ধুবুৰীত মানে ৰকিবুল হুছেইনে কৈছে যে আপুনি এবাৰ আপোনাক বিশ্বাস নকৰে ৰকিবুল হুছেইনে জয়ী হ'ব রকিবুল হুসেন মোর পরা কমসে কম 8 লাখ ভোটে পিছত থাকিব আর তার লাইফর যেটা ক্রেডিবিলিটি আছে মুসলিম লিডার এইটো এবার শেষ হয়ে যাবে মই এতিয়াও তেখেতক পরামর্শ দিম বলে আপনি উঠিব নালাগে অন্য কোনো এজনক দি দিয়ক আপনার এবার বসযাত্রী হব 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 এইটো খাটাং আপনি মৌলানা হিচাপে এটা কথা আপোনাক জানিব বিচাৰিছো গৌৰৱ গগৈক দেখিবলৈ পোৱা গৈছে যে ভেরি গুড ভেরি গুড আই ওয়েলকাম হিম না 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 কোনো যুক্তি নাই গৌৰৱ গগৈ মুছলমান হৈছে এতিয়া কোনো হিন্দু মানে তাক ভোট দিব নালাগে অনলি মুছলমানৰ ওপৰত জিতিব পাৰিছে কওক এনে ইমান ভাল কৰি নমাজ পঢ়িছে আমি 60 বছৰ পুৰণা মুছলমান 70 বছৰ পুৰণা মুছলমান আমি ইমান ভাল কৰি পঢ়ি পৰা নাই তেখেত ইমান ভাল এক্টিং কৰিছে এক্টিং হে কৈছে নেকি গৌৰৱ না মই এক্টিং নকওঁ মই মানি আছো তেখেত কলমা পঢ়ি লা ইলাহা ইল্লাল্লাহ পঢ়ি মুছলমান হৈছে এতিয়া কোনো হিন্দু মানুহে তাক ভোট দিব নালাগে ভূপেন বৰাই কৈছে পুনৰ কৈছে তেওঁ 26ত মুখ্যমন্ত্ৰী হ'ব পাগল হৈছে কোন কেনে ভূপেন বৰা সাহেব যদি এইবাৰ মই যদি ধুবুৰীত জিকি যাওঁ আৰু ইনশাল্লাহ জিকিম তাৰপিছত এই কৈছে মই ৰাজনীতিৰ পৰা ট্ৰাক ল'ম আকৌ একবাৰ জইন কৰিব আকৌ একবাৰ হ'ব লাগিব আকৌ একবাৰ প্ৰেচিডেণ্ট হ'ব লাগিব তাৰপিছত ইলেকশ্যন লৰিব লাগিব তাৰপিছত জিকিলে নি চিএম হ'ব আৰু পাগল সপনা है गरीब सपना देख सकता है ना ৰকিবুল হুছেইনৰ যি এন্ট্ৰি ধুবুৰীত আপুনি কৈছে ইতিমধ্যে কনফিডেন্সত বহুত ভোটক ইউটাৰত জিকিব কিন্তু তেওঁ নিজৰ ফালৰ পৰা কনফিডেন্ট যে এইবাৰ কংগ্ৰেছ জিকিব বুলি কৈ আছে দুইজন যেতিয়া কুস্তিত নামে দুইজনেই দাবী কৰে বোলে আমি জিকিম মোৰ তো 3 বাৰৰ প্ৰুফ আছে গোল্ড মেডেল আছে তেখেতৰ কি প্ৰুফ আছে এটা তিনটা জয় হ'ব বুলি কৈছে জয় হোৱাৰ পাছত তাক সমৰ্থন জনাব ইণ্ডিয়াক জনাব নে ইণ্ডিয়াক জনাব না ইণ্ডিয়ালৈকে আমি যাবই নোৱাৰো পहिले এনেকুৱা হৈছে আগে দেৱেগৌড়া রুলিং পার্টি না আছিল অপোজিশনের না আছিল আমার কি নাম গুজরাট সাহেব না রুলিং পার্টির আছিল না এইটো এনেকুৱা এটা থার্ড কোনো ফ্রন্ট ওলাই যাব পাৰে সেকুলার যত আমি কই যোগদান দিব পাৰি কিন্তু এটা কি হৈ যায় বিজেপি ষ্টাৰ প্ৰকাশ কৰিছে আজি 19 ট্ৰেইন চলিব নৰ্থ ইষ্টত ভাল কথা আমি ওয়েলকাম কৰিম এতিয়া ভাল লাগে না এইটো লাগে এতিয়া নগাঁৱত দেখা পোৱা গৈছে যে আমিনুল ইছলামে যেনে ধৰণে প্ৰচাৰ চলাব লাগিছিলে বহুতে কৈছে যে প্ৰচাৰ চলোৱা নাই তেনেকে বহি দিছে আৰে 7 মাহৰ পৰা চলাই আছে 7 মাহৰ পৰা অন ৰেকৰ্ড মিটিং চলাই গৌৰৱ গগৈৰ কথা আকৌ সুধিছো এটা কথা গৌৰৱ গগৈ এনেদৰে নামাজ পঢ়ি ইলেকশ্যন জিকিব পাৰিব বুলি ভাবে না আপুনি জি গৌৰৱ গগৈ এনেদৰে নামাজ পঢ়ি আজি মুছলমান ইমান বুৰ্বক নহয় গৌৰৱ গগৈয়ে 5 বছৰ তাৰ দেউতাই 10 বছৰ বাকি মুছলমানৰ কোনো এটা ইস্যু উঠোৱা নাই সকলে পার্লামেন্টত নাই নট এ সিঙ্গল রেকর্ড দেখাব নোৱাৰিবি আৰু ইয়াত এই ঈদৰ দিন খালি আমাক এই ললিপপ দিব নমাজ পঢ়ি মই কৈছো মুছলমান হৈছে ভাল আমি ওয়েলকাম কৰি আছো আপুনি মৌলানা জানে বহুত অভিজ্ঞতা আছে এইটো সন্দৰ্ভত আপোনালোকৰ ধৰ্মৰ সন্দৰ্ভত গতিকে তেওঁৰ এনেদৰে পঢ়াটো কিমান যুক্তিসংগত আৰে এইটো নাৰে ভাই এইটো পলিটিক্যাল নমাজ আছিল পঢ়িছে আমি কৈছো কলমা পঢ়িছে নমাজ মুছলমান হৈছে আমি গ্ৰহণ কৰিছো তাক ইছলামক গ্ৰহণ কৰিছো এতিয়া হিন্দু ভাইসকলে চিন্তা কৰিব লাগে যে গৌৰৱ গগৈ সেকুলার হিচাপে সকলে ভোট দি আছিল এতিয়া দিব লাগে না না এতিয়াতো সি মুছলমান হৈ গ'ল এতিয়া ভূপেন বৰাই অলপ আগতে কৈ থৈ গ'ল যে কৰিমগঞ্জত কংগ্ৰেছ তাত জিকিব ইয়াৰ এতিয়া বহুত ভোটত হাৰিব কংগ্ৰেছ কৰিমগঞ্জত 3 নম্বৰ থাকিব আপোনালোক জিকিব একদম লিখি ৰাখক বিজেপি আমাৰ আৰু বিজেপিৰ লগত টক্কৰ আছে মোৰ এৰিয়ালৈ চিন্তা কৰিছো গৌৰৱ গগৈক এতিয়া হিন্দু ভোট নাপাব নেকি আপুনি আমি হাগ্ৰামাক আমি সাপোৰ্ট গৌৰৱ গগৈ আপুনি যে কৈছে গৌৰৱ গগৈ হিন্দু ভোট নাপাব বুলি এনেদৰে টুপি পিনি মই ৰিকুৱেষ্ট কৰি আছো হিন্দু ভাইসকলক গৌৰৱ গগৈ ভোট দিব নালাগে গৌৰৱ গগৈ ড্ৰামা কৰি আছে এতিয়া আপুনি গৌৰৱ গগৈ জিকিলে ভাল পায় নে হাৰিলে ভাল পায় কে গৌৰৱ গগৈ জিকিলে হাৰি মোৰ অপজিশন হাৰিলে মই ভাল পাম মই কেনেকুৱা ভাল পাম জিকিলে ওকে বিজেপি জিকিলে ভাল পাব আপুনি না আপুনি বিজেপি জিকিলে ভাল পাব এইটো ক'ব নালাগে আপোনাৰ সমষ্টি কিমান ভোট পাব আপুনি বুলি ভাবে আমি কমসে কম 8 লাখ 9 লাখ ভোট আৰু অনুষ্ঠানলৈ কিমান যাব পাৰে